2005 চনৰ তথ্য জনা আইন অধিকাৰ আইনৰ যোগেদি আমি টি বোৰ্ড অফ ইণ্ডিয়াৰ গোলাঘাট আৰু কাৰ্বি আংলং এইটো কাৰণে কৈছোঁ, গোলাঘাটৰ পৰা কাৰ্বি আংলংখন গোলাঘাট অফিচৰ পৰা পৰিচালিত হয়। আমি RTR তথ্য বিচাৰিছিলোঁ 2017 চনৰ পৰা 2021 চনলৈকে। সেই তথ্য যিখিনি আমি তথ্য পালোঁ, তথ্য পোৱাৰ পিছত যিখিনি তথ্য আমি পালোঁ, পাই পেলাই আমি তথ্যখিনি চাই ইয়াত এটা ব্যাগুম কেলেংকাৰী আমি উমান পাইছোঁ। কিয়নো যিখিনি ST আৰু SC ৰাজসাহায্যযুক্ত সামগ্ৰীৰ বাবে প্ৰায় 80,000ৰ পৰা 1 লাখৰ ভিতৰত যিখিনি টকা আহিছিলে, সেই টকাখিনি দুজন বৰা উপাধিধাৰী ব্যক্তি, এজন টি বোৰ্ডত কৰ্মৰত, আনজন এজন উদ্যোগপতি, তেওঁলোকে কি কৰিলে, আগতীয়াকৈ যিখিনি বেনিফিচিয়াৰীয়ে এই বস্তুখিনি পাবলৈ সক্ষম হৈছিলে তেওঁলোকৰ পৰা চেকপাত সংগ্ৰহ কৰি তেওঁলোকে নিজে পুঁজি উলিয়াই পেলাই ইয়াত এটা ব্যাগুম কেলেংকাৰীত তেওঁলোকে পৰিণত কৰা আমি দেখিব পাৰিছোঁ, জানিব পাৰিছোঁ। আমি RTR তথ্য অনুসৰি যিসকল বেনিফিচিয়াৰীৰ নাম আমি ইয়াত পাইছিলোঁ, আমি সেই বেনিফিচিয়াৰী সৰহসংখ্যক বেনিফিচিয়াৰী ঘৰলৈকে আমি গৈছিলোঁ। যাওঁতে চৰজমিন তদন্তৰ কাৰণে আমি গৈছিলোঁ। গৈ পেলাই আমি এতিয়া গম পালোঁ যে তেওঁলোকে আগতীয়াকৈ তেওঁলোকৰ পৰা চেকপাত সংগ্ৰহ কৰিছিলে। চেকপাত সংগ্ৰহ কৰি আৰু যিবিলাক বস্তু আনিবলগীয়া হৈছিলে, সেই বৰা উপাধিধাৰী ব্যক্তি দুজনে গোলাঘাটৰ পৰা গৈ এখন শিৱসাগৰৰ দোকানৰ পৰা বস্তুখিনি ক্ৰয় কৰিবলৈ কিহৰ কাৰণে তেওঁলোকৰ কি নিৰ্দেশনা আছে, কি নীতি নিৰ্দেশনা আছে সেইটো নাজানো, কিন্তু শিৱসাগৰৰ দোকানখন কাৰ্বি আংলং মানুহজনে বা গোলাঘাটৰ পৰা যোৱা মানুহজনে আনিবলগীয়া হৈছিলে শিৱসাগৰৰ দোকানখনৰ পৰা। আৰু সেই পইচা কোনে খৰচ কৰিছিলে? যি যে চেকপাত দি পেলাই উইড্ৰ কৰি ল'লে সেই বৰা উপাধিধাৰী দুজন ব্যক্তিয়েহে তেওঁলোকে পইচা খৰচ কৰিছিলে। মই যদি নিজে বেনিফিচিয়াৰী হ'লোহেঁতেন, কিন্তু মই আকৌ সেই পইচা মই খৰচ কৰিব নোৱাৰিলোঁ, কিয়নো মই আগতীয়াকৈ চেকপাত দি তেওঁলোকক দিবলগীয়া হৈছিলে এই বস্তুখিনি উলিয়াই দিবৰ কাৰণে। তো সেই বস্তুখিনিত আমি এটা ব্যাগুম কেলেংকাৰী উমান পাইছোঁ। আৰু আমি টি বোৰ্ড অফ ইণ্ডিয়া গুৱাহাটী অফিচত আমি গৈছিলোঁ। গৈ পেলাই আমি ৰমেনলাল বৈশ্য বুলি এজন আছে তেওঁলোকৰ টি বোৰ্ডৰ বিষয়ৰূপে, তেওঁলোকতো আমি যথেষ্ট কথা পাতিছিলোঁ। কথা পাতি পেলাই আমি গম পালোঁ যে এনেকুৱা কোনো নীতি নিৰ্দেশনা নাই যে গোলাঘাটৰ পৰা গৈ শিৱসাগৰত বস্তু ক্ৰয় কৰিব লাগিব। গোলাঘাটৰ মানুহখিনিয়ে গোলাঘাটৰ তেওঁলোকৰ পচন্দৰ যিকোনো এখন দোকানত বস্তুখিনি ক্ৰয় কৰিব পাৰে। কিন্তু এই বস্তুখিনি যিজন বৰা উপাধিধাৰী ব্যক্তিয়ে যিটো কেলেংকাৰী ঘটাইছে, তেওঁলোকে নিজৰ চাহিদা পূৰণ কৰিবৰ কাৰণে এই কামখিনি কৰি মানুহখিনিৰ টকাখিনি লুটি পুটি খালে বুলি আমি জানিব পাৰিছোঁ। গতিকে মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক এটা কথাই অৱগত কৰিব বিচাৰিছোঁ, দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এনেকুৱা ব্যক্তিৰ ওপৰত অতি সোনকালে চৰকাৰীভাৱে বিহিত ব্যৱস্থা লোৱাৰ বহুত প্ৰয়োজন আছে। আৰু আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ফালৰ পৰা দাবী জনাইছোঁ যে তেওঁলোক দুইজনকে অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। আচলতে হয়, বৰ পৰিতাপৰ কথা। আমাৰ আচলতে চৰকাৰখনক আচলতে ক্ষুদ্ৰ ধৰক ৰাইজে দুখে যে আমাক চৰকাৰে একো নিদিয়ে, একো নকৰে। কিন্তু আচলতে চৰকাৰ প্ৰতিটো আমি যিখিনি টি বোৰ্ড অফ ইণ্ডিয়াৰ হেড অফিচত গৈ পেলাই গুৱাহাটীত অৱস্থিত, আমি তাত গৈ পেলাই গম পালোঁ যে চৰকাৰৰ পৰা সম্পূৰ্ণ ধুনীয়াকৈ এটা ব্যৱস্থাপনাৰে বস্তুখিনি ৰাইজৰ মাজলৈ ঠেলি দিয়ে। কিন্তু মধ্যভোগী এই বৰা উপাধিধাৰী দুজন ব্যক্তি এই আমাৰ গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাৰ যি চোৱা চিতা কৰিছিলে, তেওঁলোকে এনেকুৱা এটা কেলেংকাৰী কৰিলে যিটো চৰকাৰক দোষাৰোপ কৰিবলৈ মানুহ বাধ্য হ'ল। চৰকাৰখনে ইমান ধুনীয়াকৈ এটা ব্যৱস্থাপনাৰ মাজেদিয়ে আচলতে ৰাইজৰ মাজলৈ সেই বস্তুখিনি পাব বুলি ভাবি, কিন্তু ডকুমেণ্টছত চব ধুনীয়াকৈ চৰকাৰক ঠিকে তথ্য দিছে। তাত ঠিকে তথ্য দিয়াৰ পাছতো কিন্তু এই আচলতে মানুহ দুজন ইমানেই কেলেংকাৰী জড়িত হৈছে যে আপোনালোকে তেওঁলোকৰ অৱস্থা দেখিলে আপোনালোকে আচৰিত খাব। সুচ তালিকা বনাই হেৰি কৰিছে। আচলতে মানুহক গৰিবৰ তেজ শুহি খাইছে, গৰিবৰ তেজ শুহি খাইছে। আচলতে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই বস্তুটোৰ ওপৰত হস্তক্ষেপ বিচাৰিছোঁ। আৰু আমাৰ টি বোৰ্ড ইণ্ডিয়াৰ যি বিষয়ববীয়া আছে তেওঁলোকে এটা তদন্ত কৰক। আমি যিহেতু এই RTR তথ্য আছে আমাৰ হাতত, আমি তথ্য সহকাৰেহে পৰৱৰ্তী সময়ত আমি প্ৰকাশ কৰিম। ধন্যবাদ।